হাজোৰ হালুগাঁৱত কৃষি আলোচনা চক্ৰ সম্পন্ন। হাজো ৰাজচক্ৰৰ অন্তৰ্গত হালুগাঁৱৰ অভয়চৰণ ষ্টেডিয়ামৰ সভাকক্ষত আজি কৃষি বিষয়ক আলোচনা চক্ৰ এখনি অনুষ্ঠিত হৈ যায়। আলোচনা চক্ৰত অংশগ্ৰহণ কৰি হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে কৃষকসকলৰ অভাৱ অভিযোগৰ বুজ লৈ চৰকাৰী আঁচনিৰ সুবিধাসমূহ প্ৰকৃত কৃষকসকলক চিহ্নিত কৰি সুবিধাসমূহ প্ৰদান কৰিবলৈ কৃষি বিষয়াসকলৰ প্ৰতি আহ্বান জনায়। আলোচনা চক্ৰত কামৰূপ গ্ৰাম্য জিলাৰ কৃষি বিষয়া হিতেশ বেজবৰুৱা, ৰামদিয়া চক্ৰ কৃষি উন্নয়নৰ বিষয়া ডেনিম বৰা, গুৱাহাটী উলুবাৰী কাৰ্যবাহী কৃষি অভিযন্তা ভূপেন বৰ্মন, গুৱাহাটী খানাপাৰাৰ অৱসৰপ্ৰাপ্ত যুটীয়া কৃষি সঞ্চালক ভাৰত ৰাজবংশী, বিশিষ্ট নাগৰিক শংকৰ দাসে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি কৃষি কাৰ্যৰ সম্পৰ্কে কৃষকসকলক উদ্দেশ্যি সাৱলীন বক্তব্য আগবঢ়ায়। এই আলোচনা চক্ৰত পশ্চিমবংগৰ মৌজাৰ 16খনকৈ গাঁৱৰ প্ৰায় শতাধিক প্ৰগতিশীল কৃষক ৰাইজে অংশগ্ৰহণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। হাজো শুৱালকুছি সমষ্টিৰ বামুণ্ডী হাইস্কুলৰ সতীৰ্থ সন্মিলনৰ উদ্যোগত আৰু কামৰূপ জিলা কৃষি বিষয়াসকলৰ সহযোগত আজি কৃষক আৰু কৃষি বিষয়াসকলৰ মাজত এক আলোচনা চক্ৰ হয়। কাৰণ ইয়াত বিতংভাৱে আলোচনা কৰা হৈছে যে কৃষকসকল আচলতে চৰকাৰীভাৱে কি কি আঁচনি পাব পাৰে আৰু কি ধৰণে আঁচনিসমূহ লাভান্বিত হ'ব পাৰে আৰু কি কি পদ্ধতি অৱলম্বন কৰিব লাগিব, সেই কথাখিনি সুন্দৰভাৱে কৃষকসকলৰ আগত আজি কৃষি বিষয়া তথা আমি সেইখিনি দাঙি ধৰিছোঁ। আৰু ভৱিষ্যত দিনত যিহেতু কৃষকসকলে হ'ল আমাৰ অন্নদাতা, কৃষকসকলৰ যিখিনি প্ৰকৃত চৰকাৰী আঁচনি তেখেতসকলে যাতে সহজতে পাব পাৰে, গাঁৱতে পাব পাৰে, ঘৰতে থাকি পাব পাৰে, সেই সহজ পদ্ধতিৰে আজি কৃষি বিষয়াসকলক আমি তেনেধৰণে কৃষকসকলক সহায় কৰাৰ কাৰণে আমি ইয়াত আলোচনা কৰিছোঁ আৰু কৃষি বিষয়াসকলে সেই ক্ষেত্ৰত সহযোগ কৰাৰ মত পোষণ কৰিছে। আৰু গাঁৱৰ কৃষকে গাঁৱতে যাতে বিষয়াসকলক লগ পাই উপকৃত হয়, সেই কথাটো লক্ষ্য ৰাখি আজি হাজো শুৱালকুছি সমষ্টিৰ আজি অভয়চৰণ চৌধুৰী ষ্টেডিয়ামৰ এই সভাগৃহত আমি সেই আলোচনা চক্ৰ আলোচনা কৰিছোঁ। কৃষি বিষয়া, সমাজ সচেতন আৰু কৃষকসকলক লগত লৈ এই সভা কৰা হৈছে আৰু ভৱিষ্যত আমি কেইবাখনো এনেকুৱা সভা কৰিম য'ত কৃষকসকলে সকলো আঁচনিৰ কথা জ্ঞান পায় আৰু আঁচনিসমূহ লাভান্বিত হ'ব পৰাকৈ অফিচিয়েলি যিখিনি কথা সেইখিনি যাতে ফ'ল' কৰিব। আৰু ইয়াৰ কাৰণটো আজি ইয়াত আলোচনা হৈছে যে প্ৰকৃত গাঁৱৰ খেতিয়ক থাকে ক'ত? পথাৰত খেতি কৰা কৃষক এজনে অফিচত গৈ অফিচৰ ফাইলৰ যিটো মেৰপাচ সেই কথা বুজিবলৈ নোৱাৰে। আৰু সেইকাৰণে আজি আমি ইয়াত এই আলোচনা চক্ৰটো পাতিছোঁ। বিষয়াসকলক কৈছোঁ যে যিমান সহজ পদ্ধতিৰে কৃষকক পথাৰতে চৰকাৰী আঁচনি পোৱাৰ ব্যৱস্থা কৰিব পাৰি, সেই পদ্ধতিহে আমি অৱলম্বন কৰিব লাগিব। নিশ্চিতভাৱে এইটো হাজো শুৱালকুছি সমষ্টিত ইতিমধ্যে আমাৰ দদৰত এটা ধান ক্ৰয় চেণ্টাৰ আছে আৰু ইয়াত যিহেতু বৃহৎ, ইয়াত 90% কৃষক এই সমষ্টিটো, ইয়াত আৰু ধান ক্ৰয় চেণ্টাৰ প্ৰয়োজন আছে। কৃষকসকলৰ সেইটো এটা মনৰ এটা দাবী। গতিকে মই নিশ্চিতভাৱে আমাৰ চৰকাৰৰ ফালৰ পৰা তেনেকুৱা আৰু এটা ভাল যাতে ধান ক্ৰয় চেণ্টাৰৰ লগতে কিছু সহায় হ'ব পৰাকৈ আমি আন চৰকাৰী যিখিনি সুবিধা সেইখিনি যাতে দিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা কৰোঁ। হয়, আজি আমাৰ বামুণ্ডী হাইস্কুল বা যিটো সতীৰ্থ সন্মিলনে আজি আমাৰ এইখন সভা অনুষ্ঠিত কৰিলে। এই সভাখনত এটা আলোচনা চক্ৰৰ জৰিয়তে কৃষক আৰু আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা এটা সুন্দৰভাৱে এটা আলোচনা চক্ৰ উপনীত হ'ল। আৰু তাতে আমি কিছুমান যেনেকৈ আঁচনিৰ বিষয়ে আমাৰ কৃষি বিভাগৰ কিছুমান আঁচনি যেনেকৈ PM কিষাণ, PMFBY, ফচল বীমা যোজনা, আমাৰ ভূমি স্বাস্থ্য পত্ৰ, ছইল হেল্থ কাৰ্ড, এইবিলাক বিভিন্ন ধৰণৰ আঁচনি কিছুমান আভাস দিয়া হ'ল আৰু যাতে কৃষকসকলে সেইবিলাক আগন্তুক সময়ত আঁচনিবিলাক লাভান্বিত হ'ব পাৰে। আৰু আমি কিছুমান কথাও ইয়াত পাতিছোঁ, যেনেকৈ আমি আলোচনা কৰিছোঁ যেনেকৈ আমি ৰাসায়নিক সাৰৰ প্ৰয়োগটো ক্ৰমান্বয়ে কমাই আনি আমি প্ৰাকৃতিক কৃষিলৈ ৰূপান্তৰ হ'ব পাৰোঁ। আৰু লগতে আমি যিবিলাক জৈৱিক কৃষি ব্যৱহাৰ হোৱা যেনেকৈ পচন সাৰ, আমাৰ কেঁচু সাৰৰ প্ৰতি আমাৰ নতুন যুৱ প্ৰজন্মৰ লগতে আমাৰ মহিলাসকল, পুৰুষ মহিলা উভয়ৰে কৃষি ক্ষেত্ৰলৈ আগবাঢ়ি আহক আৰু আমাৰ অসম ৰাজ্যক কৃষিখণ্ডত ভাৰতৰ ভিতৰতে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি এটা আহ্বান জনাইছোঁ। ধন্যবাদ। এইটো সমস্যা আমি দেখিবলৈ পাইছোঁ, কিন্তু আমাৰ এতিয়া নতুনকৈ চৰকাৰ গঠন হৈছে আৰু এইখন চৰকাৰ আশা কৰিছোঁ যে আমাৰ আহিব যিবিলাক সমস্যা বৰ্তমান সময়ত আছে সেই সমস্যাবিলাক যাতে তেওঁলোকে নিৰ্মূল কৰে আৰু আমিও সহযোগ কৰিম আমাৰ কৃষি বিভাগৰ পৰা
ফালৰ পৰা যে আমাৰ যিখিনি কৃষকসকল আছে আমি সকলোকে উপকাৰ কৰিব পাৰোঁ। হয় হয় নিশ্চয়, এইবাৰ আমি চেষ্টা কৰিম আমাৰ ফালৰ পৰা কৃষক ৰাইজ উপকৃত হোৱাৰ বাবে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।